फ्रेंड्स पैसा शॉर्टेजर कारणे जदि आपनि ऑप्शन्सर ट्रेड करिबो पारा नै तेतियाहले आपनालोকৰ कारणे এটা ভাল খবৰ NSE निफ्टी फिन निफ्टी আৰু मिड कैप निफ्टी लॉट साइज কমাই আছে সয়তে ৰাইস মই জিবাখন ভালকে পকাব পাৰা নাই কাৰণ খালি ভাত খাওঁতে বহুত বেয়াকে কামুৰি দিলো সো জিবাখন মই ভালকে লৰাব পাৰা নাই সো হয়তো দুই এটা শব্দ শুনাত অলপমান প্ৰবলেম হ'ব পাৰে সো প্লিজ বেয়াৰ উইথ মি সো এনিৱে NSE 2 তাৰিখে 2 এপ্ৰিল তাৰিখে সার্কুলার এখন জারি কৰিছে এন্ড এজ পার দ্যাট সার্কুলার তিনটা ইনডেক্সৰ লট সাইজ তেওঁলোকে ৰিভাইজ কৰি আছে সো লট সাইজ কোনটোৰ কিমান হ'ব আৰু কেতিয়াৰ পৰা এফেক্টিভ হ'ব আৰু লট সাইজ ৰিভিজনৰ ফলত আমাৰ কি সুবিধা হ'ব পাৰে বা কি অসুবিধা হ'ব পাৰে তাৰ ওপৰত আমি পুৰা দৃষ্টিগোচৰ কৰিম সো ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব সো আগে মই নিফটিৰ সার্কুলারখন দেখাই দিম NSE সার্কুলার 2 তাৰিখে উলিয়াইছে ইয়াতে চাও ক্লিয়ারলি কৈ আছে যে নিফটি ফিন নিফটি আৰু মিড ক্যাপ নিফটি লট সাইজ কমাই আছে সো এক্সিস্টিং নিফটি লট সাইজ হল 50 ফিন নিফটিৰ হল 40 এন্ড মিড ক্যাপৰ হল 75 সো কমাই পেলাই নিফটি 25 হ'ব ফিন নিফটিৰো 25 হ'ব আৰু মিড ক্যাপৰ 50 হ'ব কিন্তু ব্যাংক নিফটি লট সাইজ আনচেঞ্জ হৈ আছে একেবাৰে চেঞ্জ নাই কৰা ঠিক আছে আৰু কোনটো ইনডেক্সৰ লট সাইজ ৰিভিজনটো কেতিয়াৰ পৰা এফেক্টিভ হ'ব হেখিনি মই এতিয়া আপোনালোকক দেখাই আছো চাও নিফটিৰ লট সাইজ ৰিভিজন এফেক্টিভ হ'ব ওকে এইটো পেজত নাই আগৰ পেজটোত আছে নিফটিৰ ৰিভাইজ লট সাইজ এফেক্টিভ হ'ব 2nd মে expiry পড়া এটু উইকলি এক্সপায়ারি দে ফার্স্ট উইকলি এক্সপায়ারি 2nd মে জুনটো এক্সপায়ারি থাকিব তার পড়া লট সাইজ 25 হ'ব আৰু জুনটো মান্থলি এক্সপায়ারি আছে হেতু মে মান্থলি এক্সপায়ারি মানে 30th মে এক্সপায়ারি জুনটো কন্ট্রাক্ট হ'ব হেতুৰ কাৰণে হে লট সাইজ 25 হ'ব ঠিক আছে সো ফার্স্ট মান্থলি এক্সপায়ারি হ'ব 30th মে আৰু উইকলি এক্সপায়ারি 2nd মে এইটো হল নিফটি ফিন নিফটিৰ কেতিয়া হ'ব ফিন নিফটিৰ অলপমান দেৰিকে ইমপ্লিমেন্ট কৰিব সো ৰিভাইজড উইকলি কন্ট্ৰাক্টটো প্ৰথম কেতিয়া ইমপ্লিমেন্ট হ'ব আগষ্ট এক্সপায়াৰিৰ পৰা 6th আগষ্ট এক্সপায়াৰি যোনটো উইকলি কন্ট্ৰাক্ট থাকিব হেতু ৰিভাইজড লট সাইজ মতে হে ট্ৰেড হ'ব আৰু মান্থলিটো কেতিয়া হ'ব মান্থলিটো হ'ব জুলাই মান্থ এক্সপায়াৰিটো ঠিক আছে সো ফিন নিফটি আৰু মিড ক্যাপ নিফটি একে দুইটাই মান্থলি এক্সপায়ারি জুলাই এক্সপায়ারি টু হবো রিভাইজ লট সাইজ মতে আৰু প্ৰথম উইকলি টু হবো আগষ্ট এক্সপায়ারি সো মিড ক্যাপ সিলেক্টৰ কাৰণে 5th আগষ্ট এক্সপায়ারি যোনটো উইকলি এক্সপায়ারি হেতু ৰিভাইজ লট সাইজ মতে হ'ব ঠিক আছে সো এটো হল মোটামুটি সার্কুলাৰটো মই সামাৰাইজ কৰি দিছো আৰু ইমান ডিটেইলছত নাই কোৱা তো মুঠতে তিনটা ইনডেক্সৰ লট সাইজ ৰিডিউস হৈ আছে ফিন নিফটি মিড ক্যাপ নিফটি আৰু নিফটি সো লট সাইজ ৰিডিউস হলে আপোনালোকৰ কি সুবিধা হ'ব অবভিয়াসলি আপনি কম পইচাৰে এতিয়া তিনিটা ইনডেক্সত ট্ৰেড কৰিব পাৰিব যেনেকে নিফটি যদি আপনি এতিয়া ট্ৰেড লয় ধৰি লওক আপনি OTM অপশনস এটা বাই কৰি আছে যদি আপনি এইটো অপশনস বাই কৰে 23000 কল অপশন তেতিয়া হলে আজি ডেটত আপনি 76 रुपीस মান দিব লাগে এটা লট বাই করতে ঠিক আছে সো এটা লট বাই করতে সরি 76 নহয় মাল্টিপ্লাইড বাই 50 হবে তার মানে টোটাল প্রায় আপনার 3800 900 মান টাকার প্রয়োজন হয় এটা লট কিনিবলে হলে সো যেতিয়া লট সাইজ 25 হবে অবভিয়াসলি এইটো পয়সা আধা হৈ যাব সো 1900 ত আপনি নিফটিৰ এটা লট কিনিব পাৰিব সো অকল বাই করতে নহয় সেল করতে আপনার এতিয়া মার্জিনটো বহুত কমি যাব আগতে যেনেকে নিফটিৰ এটা লট মানে আগতে মানে এতিয়া এটা লট সেল কৰতে প্ৰায় 1 লাখ মান টকাৰ প্ৰয়োজন হয় সো যেতিয়া লট সাইজ আধা হ'ব সো তাৰ মাৰ্জিনটো অবভিয়াসলি কমিব কিন্তু হেতু মাৰ্জিন আধা হৈ না যায় আই এম শিওর সো হয়তো 70-80,000 মান হ'ব অলপমান কমিব আৰু সো যদি কোনবাই ভাবিছে যে মই অপশন সেল কৰি পেলাই ট্ৰেড কৰিম তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল খবৰে হ'ব ঠিক আছে সো ঠিক তেনেকে ফিন নিফটি আৰু মিড ক্যাপ নিফটিৰ কাৰণে একে হ'ব পইচাটো অলপমান কমি যাব সো ইয়াৰ ফলত
এতিয়া মাৰ্কেটৰ কি সুবিধা হ'ব এনেও NSE তো ওয়ার্ল্ডৰ ভিতৰত নাম্বার 1 ডেরিভেটিভ এক্সচেঞ্জ মানে NSE সবতছে বেছি ভলিউমৰ ট্রেড হয় পৃথিবীৰ যিমান ডেরিভেটিভ এক্সচেঞ্জ আছে তাৰ ভিতৰত NSE হল নাম্বার 1 সো এতিয়া লট সাইজ চেঞ্জ কৰিলে obviously যোনবিলাক ৰিটেইল ট্ৰেডাৰ আছে তেওঁলোকৰ পাৰ্টিসিপেশনস টু বাঢ়িব আগতে বহুত কম ট্ৰেডাৰে যদি ট্ৰেড কৰি আছিল যেহেতু পইচা প্ৰয়োজন কম হ'ব গতিকে obviously ট্ৰেডিং ভলিউম টু বাঢ়িব সো এক্সচেঞ্জৰ কাৰণে ভাল হ'ব ট্ৰেডিং ভলিউম বাঢ়া মানে তেওঁলোকৰ ৰেভিনিউ বেছিকে বাঢ়া মানে তেওঁলোকৰ প্ৰফিট বেছি হোৱা ঠিক আছে সো আমাৰ সুবিধা কি আমি কম পইচাৰে এটা ট্ৰেড কৰিব পাৰিম সো এইবিলাকে সুবিধা সো অসুবিধাটো মই একো দেখা নাই ৰিটেইল ট্ৰেডাৰৰ কাৰণে সব ফালৰ পৰা মই ভালে দেখা পাইছো আৰু এক্সচেঞ্জ পইণ্ট অফ ভিউৰ পৰাও মই ভালে দেখা পাইছো তো যিয়ে নহওক আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম